দারুল উলুম মাদ্রাসাত AIUDF-ৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। প্ৰস্তুতি সম্পৰ্কে আপুনি কি ক'ব? হয়, অহা 6 জানুৱাৰীত আমাৰ যিখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ব, ইয়াৰ প্ৰস্তুতি সম্পৰ্কে আজি আমি ইয়াত ধুপগুৰিত এখনি আমাৰ সভা আছিলে সমষ্টি কমিটিৰ। এই সভাত আমি বিতংভাৱে আলোচনা কৰিছোঁ। আমি উক্ত সভাত 4-5 হাজাৰ আমাৰ ৱৰ্কাৰসহ আমাৰ ৰাইজৰ উপস্থিতি সম্পৰ্কে আমি আলোচনা কৰি সিদ্ধান্ত লৈছোঁ। আমি ব্যাপক প্ৰচাৰ কৰি এই সভাখন সফলমণ্ডিত কৰাৰ কাৰণে আমি যত্নবান থাকিম। আৰু উক্ত সভাত আমাৰ মানকাছাৰ সমষ্টিৰ সন্মানীয় বিধায়ক আমিনুল ইছলাম চাহাব, সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা চাহাব, ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল ইছলাম চাহাব প্ৰমুখ কৰি আৰু অন্যান্য বিধায়কসকল আৰু দলৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। গতিকে উক্ত সভাখন আমাৰ সফল হ'ব বুলি আমাৰ আশা আছে। আজকের যে সভাটা এটা কিন্তু আমরা একটা ছোট মিটিং, আবহাওয়া মিটিং, অসম্পূর্ণ মিটিং। আজকে বুঝেছি সম্পাদক ডাঙ্গুরিয়ায় সভাপতিরে আসন গ্রহণ করবার রিকোয়েস্ট করা হলে আসন গ্রহণ করতে গেলে কিন্তু বড়